সমগ্ৰ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ। ধুবুৰী জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা সপ্তাহক লৈ বিশেষ পদক্ষেপ। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ বিভাগটোৱে হাতত লৈছে বহু কাৰ্যসূচী। আজি ধুবুৰীৰ বিঅচি মোৰ 2 নং পুলিচ পইণ্ট আৰু 5 মূৰত বিভাগটোৰ ব্যতিক্ৰমী প্ৰয়াস। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য লৈ মটৰচাইকেল আৰোহী আৰু গাড়ী চালকসকলক যান-বাহন আইন সন্দৰ্ভত লিফলেট বিতৰণ কৰে। লগতে যিসকলে পথত যান-বাহন চলোৱাৰ ক্ষেত্ৰত নিয়ম নীতি মানি চলিছে বা হেলমেট গাড়ীত বেল্ট লগাই ড্ৰাইভিং কৰে তেওঁলোকক গোলাপ ফুলেৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ধন্যবাদো জ্ঞাপন কৰে। একমহীয়া এই দীঘলীয়া অনুষ্ঠানত কুইজ প্ৰতিযোগিতা, জিলাখনৰ বিভিন্ন স্থানত সজাগতা সভা, বাতৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত যান-বাহন আইন সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ধুবুৰী জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি দাসে। উল্লেখ্য যে এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালনৰ ক্ষেত্ৰত জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা সজাগতা সৃষ্টি কৰাৰ উপৰিও আইন ভংগ কৰা সকলোৰে বিৰুদ্ধে জৰিমনাও বিহা হ'ব বুলি জানিবলৈ দিয়ে জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি দাসে। এই সন্দৰ্ভত জিলা পৰিবহণ বিভাগৰ দলে বিভিন্ন সময়ত জিলাখনত বিভিন্ন স্থানত অভিযান চলাব। ধুবুৰীৰ পৰা তাপস্যৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজকের থেকে রোড সেফটি প্রোগ্রাম আরম্ভ হয়েছে, তাই জন্য সদায় পিন্ধি থাকিব দেই, এইটো ফাইনৰ কাৰণে বুলি নহয়, নিজৰ ছেফটিৰ কাৰণে। আৰু পিছফালে কাৰোবাক উঠালে তেওঁ যাতে হেলমেট বঢ়িয়া বঢ়িয়া ভিডিঅ'টো আপোনাক কি দিলে? কি দিলে? এটা গোলাপ ফল পালোঁ, বহুত ভাল লাগিছে। হ'ব লাগে এনেকৈ অলপ দেখাই দিয়ক। থেংক ইউ ফৰ অল পুলিচ। মহাজনৰ ক্ষেত্ৰত চলাফেৰা এক্সিডেণ্ট নালাগলে লাভ দিব। আমাৰ মনটো ডিগ্ৰী দেখ ধুবুৰীত এই মুহূৰ্তত এক ব্যতিক্ৰমী প্ৰয়াসেৰে আপোনালোকে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, কি ক'ব? হয়, পোনপ্ৰথমে মই ধুবুৰীবাসী ৰাইজক ইংৰাজী নৱবৰ্ষ 2026 আন্তৰিক অভিনন্দন জনাইছোঁ। মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজৰ পিনৰ পৰা প্ৰত্যেক বছৰৰ দৰে এই বছৰো 1 জানুৱাৰী 2026 পৰা 31 জানুৱাৰী 2026লৈকে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ নেশ্যনেল ৰোড ছেফটি মান্থ আয়োজন কৰিবলৈ কোৱা হৈছে। সেই গতিকে আমিও ধুবুৰীত আজিৰ পৰা গোটেই মাহজোৰা কাৰ্যসূচীৰে নেশ্যনেল ৰোড ছেফটি মান্থৰ শুভাৰম্ভণি ঘটাইছোঁ। সেইবোৰৰ সংগতি ৰাখি আমি আজি বিঅচি মূৰত উপস্থিত হৈছোঁ। ইয়াতে আমি ৰোড ছেফটি এৱাৰনেছৰ কাৰণে যিখিনি মানুহে হেলমেট পিন্ধে সেইখিনি মানুহক আমি এটা গোলাপ ফুল দিম। এণ্ড যিখিনি মানুহে পথ সুৰক্ষাৰ প্ৰতি এতিয়াও সজাগ নহয়
তেওঁলোকক আমি ৰিফ্ৰেছ বিতৰণ কৰিম এণ্ড পথ সুৰক্ষাৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি আমি অৱগত কৰিব যত্ন কৰিম। আৰু ধুবুৰীত বিশেষকৈ ৰোড এক্সিডেণ্টৰ মাত্ৰা আগৰ তুলনাত বৃদ্ধি পাইছে নে কমিছে? চাওক ৰোড এক্সিডেণ্টৰ যিটো মাত্ৰা যিটো ইনক্ৰিজ বা পাৰ্চেণ্টেজ ইনক্ৰিজ বা ডিক্ৰিজৰ যিটো ৰেট সেইটো আগতকৈ কমা দেখা যায়, কিন্তু যিখিনি কৰিব লাগিছিলে ইমান ছিগনিফিকেণ্টলি কমা নাই। তাতে আমি নেশ্যনেল হাইৱে বা NHI DCৰ লগতো আমি আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ নিৰ্দেশত আমি বহুতখিনি কেছ ইনভেষ্টিগেশ্যন ৰিপৰ্ট উলিয়াইছোঁ, এক্সিডেণ্টৰ কাৰণবিলাক জানিব ট্ৰাই কৰিছোঁ। সেই হিচাপে আমি যাৱতীয় যিখিনি যত্ন বা যাৱতীয় যিখিনি আমাৰ নিৰ্দেশনা সেইখিনি দি থকা হৈছে। ভৱিষ্যত পৰিকল্পনা কি আছে গোটেই মাহজোৰা অনুষ্ঠান? য়েছ আমি আমি যিখিনি কলেজ বা আমাৰ স্কুল আছে তাতে আমি ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰেম কৰিম, আমি কুইজ পাতিম, এক্সটেম্পৰ স্পীচ কৰিম, লগতে আমাৰ যিখিনি অটো চালক বা যিখিনি ট্ৰাকৰ চালক বা বাছৰ ড্ৰাইভাৰ সেই বাছৰ ড্ৰাইভাৰখিনিৰ লগতো আমি ৰোড ছেফটি এৱাৰনেছ কেম্পেইন কৰিম। লগতে আমি ৰাখিছোঁ মাৰাথন কম্পিটিশ্যন এটা ৰাখিছোঁ, ব্লাড ডনেশ্যন কেম্প আছে, চকু নিৰীক্ষণ শিবিৰ এটাও আছে, আই কেম্প এটাও আছে। গতিকে এইখিনিত আটাই ধুবুৰীবাসী ৰাইজক মই সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এণ্ডিং চেৰিমনিত আমি এতিয়া মনস্থ কৰিছোঁ যে স্কুল কলেজৰ যিখিনি আমাৰ ষ্টুডেণ্টছ সেইখিনিক কৈ আমি এটা প্ৰচেশ্যন কৰিম আৰু সেইখিনি আমি অকণমান গোটেইখিনি ধুবুৰীবাসী ৰাইজক লৈ আমি এটা অনুষ্ঠান পাতিম বুলি মনস্থ কৰিছোঁ। গতিকে আটাইকে মই ধুবুৰীবাসী ৰাইজক আকৌ ৰোড ছেফটিৰ যিখিনি নিয়ম, পথ সুৰক্ষাৰ যিখিনি নিয়ম সেই গোটেইখিনি নিয়ম আকৌ মানি চলিবলৈ আহ্বান জনালোঁ। ধন্যবাদ। নিয়ম নীতিখিনি ইয়াত লিখা আছে, কোনটো চাইন থাকিলে আপুনি কেনেকৈ চলিব লাগিব, ক'ত হৰ্ণ দিব লাগিব, ক'ত নালাগিব, সেই বস্তুবিলাক অলপ ধুনীয়াকৈ চাই দিব দেই। থেংক ইউ। যাব। লাইচেঞ্চ আছে আপোনাৰ? বুঝলেন